এইবেলি নিৰ্বাচনত আমাৰ 16 নম্বৰ অভয়পুৰী সমষ্টিৰ বাবে আমাৰ ৰাইজৰ মংগলৰ কাৰণে সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি ৰুদ্ৰ পাঠক ডাঙৰীয়াক বিচাৰিছোঁ। তেখেত ৰাইজৰ হকে কাম কৰিব। ইমান দিনে আমি ভাল এটা কেণ্ডিডেট পোৱা নাই যে ৰাইজৰ হকে সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি যায়। তেখেত ইতিমধ্যে বহুত কাম কৰিছে ৰাইজৰ হকে। গতিকে আমাৰ ইচ্ছা তেখেতৰ দ্বাৰা আমাৰ অভয়পুৰীবাসীক উন্নয়নৰ ধাৰা বোৱাই দিব। আমি সেইকাৰণে এইবেলি ৰুদ্ৰ পাঠক ডাঙৰীয়াক এই 16 নম্বৰ অভয়পুৰী সমষ্টিৰ বাবে আমি বিচাৰিছোঁ। আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মংগলাৰ্থে সৰ্বাংগীন উন্নয়নৰ কাৰণে অভয়পুৰী ইমান দিনে পিছ পৰি আছে, বহুত পিছ পৰি আছে। আমাৰ ইয়াত ভাল এটা কলেজ নাই, ভাল হস্পিটেল নাই। বিভিন্ন ঠাইত অসমৰ ইমূৰে সিমূৰে বহুত উন্নয়ন হৈছে, কিন্তু ভাল এজন কেণ্ডিডেট আমি ইমান দিনে পোৱা নাই কাৰণে আমাৰ অভয়পুৰীবাসী ইমান পিছ পৰি আছোঁ। আমি ৰাইজে এইবেলি বিচাৰিছোঁ তেখেতক এই সমষ্টিৰ বাবে আমাক যদি প্ৰাৰ্থিত্ব দিয়ে, আমাৰ ৰাইজ বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব যদি দিয়ে, আমাৰ সৰ্বসাধাৰণ ৰাইজ ভাল পাব আৰু বিপুল সঁহাৰিৰে তেখেতক ৰাইজৰ দাবী, চাৰিওফালে ৰাইজৰ দাবী এটাই দাবী, ৰুদ্ৰ পাঠকক বিচাৰিছে, আমিও বিচাৰিছোঁ। আমি অভয়পুৰী সমষ্টিৰ ইয়াতে সকলোৱে নৱপ্ৰজন্ম যোনবিলাক আমি আছোঁ, য়ং জেনেৰেশ্যনখিনি, আমি খোজোঁ ইয়াতে যে ৰুদ্ৰ কুমাৰ পাঠক দেৱক মানে আমাৰ ইয়াতে টিকেটটো যেনে বিজেপিয়ে যাতে দিয়ে। কাৰণ বিজেপিৰ পৰা প্ৰতিনিধিত্ব লাগে, আৰু কাৰণ কিহৰ কাৰণে লাগে মানে ধৰক আমাৰ ইয়াতে ডেভেলপমেণ্ট লাগে, আমাৰ য়ং জেনেৰেশ্যনক জব লাগে, আৰু লগতে জব অকল সেইখিনি হ'লে নহয়, আৰু বাকী ধৰক আজিকালি যিমান ধৰক প্ৰজেক্টছ হয় বা কিবা হয় সেইবিলাক যেতিয়া হ'ব, সেইবিলাক হ'লে অবভিয়াছলি ইয়াতে এমপ্লয়মেণ্টো জেনেৰেট হ'ব তেনেকৈ। তো সেইবিলাক আমি ভাবোঁ যে যিহেতু পাঠকদেৱ যেতিয়া ধৰক আমাৰ বিজেপিৰ পৰা যেতিয়া মানে টিকেটটো পাব, আমি এইটো আশাবাদী যে তেখেতে গোটেইখিনি বস্তু আমাৰ ইয়াতে য়ং জেনেৰেশ্যনৰ কাৰণে কৰি দিব, আৰু কৰি দিয়াৰ লগতে তেতিয়া বস্তুটো হ'ব কি মানে বিজেপিৰ হৈ যেতিয়া বস্তুখিনি তেখেতে আমাৰ কৰি দিব, ইয়াতে কৰি দিয়াৰ লগতে তেতিয়া বস্তুটো হ'ব কি ধৰক আমাৰ য়ং জেনেৰেশ্যনখিনি তেতিয়া আৰু ডেভেলপমেণ্ট কৰিব পাৰিব। আৰু এই ডেভেলপমেণ্টটো হোৱাৰ কাৰণে আমি এইটোৱে খোজোঁ যে বিজেপিৰ পৰা আমাৰ CM ছাৰে যাতে আমাৰ ৰুদ্ৰ কুমাৰ পাঠক দেৱক বিজেপিৰ সেই টিকেটটো দি কেনে যাতে অভয়পুৰী সমষ্টিটো আৰু ডেভেলপমেণ্টৰ কাৰণে আগুৱাই লৈ যায়। ভাৰতীয় জনতা পাৰ্টি, বিজেপি। তেখেতৰ বহুত ভাল জনপ্ৰিয়তা আছে ইয়াতে, আৰু 100% ছাপোৰ্ট চবৰে আছে, আৰু আমি য়ং জেনেৰেশ্যনৰ পৰা 100% ছাপোৰ্ট তেখেতে পাব। ৰুদ্ৰ পাঠক মহাশয় অকল অভয়পুৰী সমষ্টিৰে নহয়, আমাৰ গোটেই বঙাইগাঁও জিলাৰ এজন স্থানীয় আৰু তেখেত এজন বিশিষ্ট সমাজকৰ্মী। তেখেত জনপ্ৰতিনিধি নোহোৱা অৱস্থাতেই আমাৰ ৰাস্তা ঘাটকে আদি কৰি দুখীয়া নিচলা সকলো ৰাইজৰ লগত এটা জনসংযোগ কৰি চলা আমাৰ পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত আমাৰ অভয়পুৰী ৰাইজে তেখেতক অনুৰোধ কৰিছিল যে দাদা, যদি আপুনি ৰাইজক যিহেতু এনেও সহায় কৰে, আপুনি যদি নিৰ্বাচনলৈ আহে তেতিয়াহ'লে ৰাইজক সহায় কৰাৰ কিছু আৰু আপুনি স্কোপ পাব। সেই মৰ্মে তেখেতে বিজেপি দলত টিকেট বিচাৰিছিল, কিন্তু আমি প্ৰত্যক্ষ কৰিছোঁ যে এক দুষ্ট চক্ৰই উক্ত ৰুদ্ৰ পাঠকক জনমানসত হেয় প্ৰতিপন্ন কৰি তেখেতক কলংকিত কৰাৰ এক চক্ৰান্ত ৰচিছে। এই ক্ষেত্ৰত আমি উক্ত দুষ্ট চক্ৰক গৰিহণা দিয়াৰ লগতে বিজেপি দলক বা বিজেপি দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক ৰুদ্ৰ পাঠক মহাশয়ক টিকেটখন দি জনসাধাৰণৰ সেৱা কৰাৰ সুযোগ দিব বুলি মই এজন নিজে গৰীয়া সম্প্ৰদায়ৰ ল'ৰা, মুছলিম ল'ৰা। মই দেখিছোঁ তেখেতৰ যি জাতি জনগোষ্ঠী যিমান যি আছে, তেখেত এজন সাম্প্ৰদায়িক ব্যক্তি নহয়, সকলোৰ লগতে মিলা জুলা কৰি চলিব পৰা এটা পৰিৱেশ আমি দেখিছোঁ অভয়পুৰী অঞ্চলত। গতিকে ইয়াত জাতি জনগোষ্ঠী বুলি কথা নাই, সকলো মানুহে তেখেতক বিচাৰে এজন জনপ্ৰতিনিধি হিচাপে। গতিকে সেইফালৰ পৰা বিজেপি দলৰ আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াত সমবেত হৈছে, সকলোৱে অনুৰোধ কৰিছোঁ তেখেতক টিকেটখন দি যেন আমাক এই ৰাইজক বাধিত কৰে। এইখিনি টিকেট পায় জয়ী হোৱাৰ কিমান শতাংশ? যদি তেখেতে টিকট পায় তেতিয়াহ'লে 100%, 100ৰ ওপৰত তেখেতে জয়ী হোৱাৰ গেৰেণ্টি দিব পাৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।